হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ পুনৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসম কন্যা তথা অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ খবৰটো পালেনে? এইমাত্ৰ আহিল অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ এটা অতি ডাঙৰ ভাল খবৰ। তেখেতৰ এই ভাল খবৰটো পাই তেখেতৰ অনুৰাগীসকলে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। পিছে অভিনেত্ৰীগৰাকীৰ ভাল খবৰটোনো কি? হয়তো থাম্বনেইলখন দেখি আপোনালোকে নিশ্চয় গম পাইছে, নহয়নে? হয় বন্ধু বান্ধৱীসকল, মাতৃ হ'ল অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য। তেখেতৰ এইমাত্ৰ আহিল এই ভাল খবৰটো। পিছে তেখেত কন্যা সন্তানৰ মাতৃ হ'ল নে পুত্ৰ সন্তানৰ মাতৃ হ'ল, হয়তো আপোনালোকৰ সকলোৰে জানিবলৈ মন গৈছে, নহয়নে? অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই তেখেতে সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ লিখিছে বেবী বয়। হয় বন্ধু বান্ধৱীসকল, তেখেত অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য এটা পুত্ৰ সন্তানৰ মাতৃ হ'ল। আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁলোক দুয়োজনলৈকে বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আৰু তেওঁলোকৰ কণমানিটোলৈও আমাৰ চেনেলৰ তৰফৰ পৰা বহুত মৰম যাচিলোঁ। ভগৱানে তেওঁক সদায় ভালে কুশলে ৰাখক। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে? যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।